সকলোকে স্বাগতম জনাইছো অসম দীপাঙ্কৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লে। আজি এই ভিডিঅ'টোৰ আলোচনা কৰিম অৰুণোদয় 3.0 বিষয়ে। আপোনালোকক জনোৱা হৈছিল যে অৰুণোদয় 3.0 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু সেই ডেট সলনি হৈছে। হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে 19 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ অৰুণোদয় 3.0 আবেদন প্ৰক্ৰিয়াসমূহ মুকলি হ'ব। লগতে 12,60,000 নতুন হিতাধিকাৰীয়ে এই অৰুণোদয় 3.0 আবেদন কৰিব পাৰিব আৰু নতুন হিতাধিকাৰী আবেদন কৰিব সেইসকলে 10 জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ প্ৰথম কিস্তি ধন তেওঁলোকে লাভ কৰিব। আৰু এই বছৰ ৰেচন কাৰ্ডটো বাধ্যতামূলক কৰি দিছে। আপোনালোকৰ ৰেচন কাৰ্ডসমূহ হ'লেহে আপোনালোকে অৰুণোদয় 3.0 আবেদন কৰিব পাৰিব। আৰু এটা কথা উল্লেখ কৰিছে যে 19 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ ৰেচন কাৰ্ডসমূহ বিতৰণ কৰিব, মানে আপোনালোকৰ 17 লাখ নতুন হিতাধিকাৰীয়ে ৰেচন কাৰ্ডসমূহ লাভ কৰিব। কিয়নো ৰেচন কাৰ্ডসমূহ হ'লেহে আপোনালোকে অৰুণোদয় 3.0 আবেদন কৰিব পাৰিব আৰু 12,60,000 নতুন হিতাধিকাৰীয়ে অৰুণোদয় 3.0 আবেদন কৰিব পাৰিব। এতিয়া আহিল আগৰে পৰা অৰুণোদয় পইচা পাই থকা সকলে আবেদন কৰিব লাগিব নেকি? হয়, সেইসকলেও আবেদন কৰিব লাগিব, কিয়নো বহুতৰে ৰেচন কাৰ্ড নাই আৰু বহুতো ভুৱা হিতাধিকাৰীয়ে এই অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু আগৰে পৰা পইচা পাই থকা হলেও আপোনালোকে এবাৰ অৰুণোদয় 3.0 আবেদন কৰিব লাগিব। এতিয়া আহিল আপোনালোকে অৰুণোদয় 3.0 আবেদন পত্ৰসমূহ আপোনালোকে ক'ত লাভ কৰিব? আপোনালোকে পঞ্চায়তসমূহতে লাভ কৰিব। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে অসমত 126টা সমষ্টিত এখনকৈ মিটিং আয়োজন কৰা হ'ব। এই মিটিংখনৰ পাছতহে আপোনালোকে এই আবেদন পত্ৰসমূহ লাভ কৰিব আৰু 19 ছেপ্টেম্বৰত আপোনালোকৰ অৰুণোদয় 3.0 কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক এটা কৰি দিব আৰু এই ধৰণৰ ইনফৰমেশ্যনৰ ভিডিঅ'বোৰ পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।